52তম বৰ্ষ ভৰি দিয়া থিয়েটাৰ দিনাবাণী প্ৰথমতে মই থিয়েটাৰ দিনাবাণী প্ৰয়াত ৰামদাস ভ্ৰমণক আৰু শ্ৰদ্ধা জনাইছোঁ আৰু ৰামদাস ভ্ৰমণৰ শুভকাম তিনিওগৰাকীয়ে দিনাবাণী থিয়েটাৰ দিনাবাণী ইমান সুন্দৰকৈ যে পৰিচালনা কৰি আছে আৰু 52তম বৰ্ষত ভৰি দিছে তাৰ বাবে মই তেখেতসকললৈ প্ৰযোজক সহযোগত আশাই এই পৰিয়ালক শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। এইবেলি থিয়েটাৰ দিনাবাণী এনেকুৱা এজন যোদ্ধা অভিনেতা অভিনেত্ৰীলৈ আগবাঢ়িছে হয়তো মই ভাবোঁ এই বছৰ ভ্ৰাম্যমান থিয়েটাৰৰ আটাইতকৈ শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, শ্ৰেষ্ঠ অভিনেতা বিনয় ডেকাৰ নেতৃত্বত যিজন অভিনেতা অভিনেত্ৰী আছে এই দলটোৱে গোটেই অসমত সমাজ জীৱনৰ অতিকৈ দৰকাৰী সমাজ পৰিৱৰ্তনৰ কাৰণে অতিকৈ দৰকাৰী যিটো নাট্য সাহিত্যৰ একেবাৰে উত্তম শ্ৰেষ্ঠ মাধ্যম নাটক। এই নাটকৰ জৰিয়তে থিয়েটাৰ দিনাবাণী এইবাৰ অসমত সাংস্কৃতিক জগতখনক নতুন বাট দেখুৱাব আৰু থিয়েটাৰেও নতুনকৈ আৰম্ভৰ বাট দেখিব। মই আটাইবোৰ অভিনেতা অভিনেত্ৰীলৈ মোৰ অভিনন্দন থাকিল। মই আশা কৰিছোঁ এইবাৰ সঁচাকৈ জয় জয়কাৰ হ'ব। মই নিজৰ নাটকখনৰ কথা নকওঁ, কিন্তু বাকী দুখন নাটক অতি ভাল নাটক। দস্যুৰাণী ফুলনদেৱী যিখন নাটক, এই নাটকখন আমাৰ প্ৰতিগৰাকী যিসকলে এই নাটকখন চাইছে নিশ্চয় জানে এগৰাকী মহিলাৰ সংঘাতময় জীৱনৰ কিছু কাহিনী। যদিও দস্যুৰাণী ফুলনদেৱী আচলতে প্ৰকৃততে এগৰাকী ছোৱালী জীৱনৰ যি মৰ্মন্তুদ কাহিনী সেইটো আচলতে তুলি ধৰিবলৈ মই আশা ৰাখিছোঁ, আমি বিশ্বাস কৰিছোঁ যে প্ৰাঞ্জনা দত্তই এই মূল চৰিত্ৰত অভিনয় কৰি এই নাটকখনৰ এটা নতুন আহিব। আৰু লগতে আমাৰ শংকৰ শৰ্মা ডাঙৰীয়াৰ যিখন নাটক প্ৰচণ্ড এজাক ধুমুহা, এইখন নাটকে নিশ্চয় এইবাৰ ভ্ৰাম্যমান থিয়েটাৰৰ নতুন এটা আলোড়নৰ সৃষ্টি কৰিব। আৰু মই আশা কৰিম, মোৰ বৰ আশাৰে লিখা সমাজ জীৱনৰ আজিৰ যিখন সমাজ, এই সমাজখন এতিয়া অবাতে যোৱাৰ মূল কাৰণ হৈছে আমাৰ মদ আৰু ড্ৰাগছ। গতিকে এই মদ নিবাৰণৰ কাৰণে মই সামান্য এটা চেষ্টা কৰিছোঁ। এগৰাকী মহিলাৰ নেতৃত্বত এটা সবল প্ৰতিবাদ আনিব খুজিছোঁ। আৰু এইকাৰণে মই মহিলাগৰাকীক মই প্ৰাঞ্জনা দত্ত থকা কাৰণে মহিলাগৰাকীৰ মূল চৰিত্ৰত আনা নাই। মই আনিছোঁ এইকাৰণে যে অসমৰ প্ৰতিগৰাকী মহিলাই যদি সচেতন হয় তেতিয়াহে মদ আৰু ড্ৰাগছটো নিৰ্মূল হ'ব। তেওঁলোকক সাহস দিয়াৰ কাৰণে মই মূল চৰিত্ৰত আনিছোঁ। মই আশা কৰিছোঁ আপোনালোকক মোৰ নাটকখনত আপোনালোকৰ কিবা যদি আলোচনা সমালোচনা আছে মুকলিকৈ কৰি মোক সহায় কৰিব, যাতে মই সেই ভিত্তিটো গ্ৰহণ কৰিব পাৰোঁ। আৰু মই আশা কৰিছোঁ মোৰ নাটকখন এনে এজন অভিনেতাই পৰিচালনা কৰিব। মই কিন্তু অভিনেতাগৰাকী মই থিয়েটাৰৰ লগত জড়িত যদিও মই তেখেতক আচলতে মুখামুখিকৈ পোৱা নাছিলোঁ, কিন্তু মই বহুদিন আগতেই কৈছোঁ যে এইবাৰ যদি বিনয় ডেকা হৈছে মোৰ নাটকখন কিন্তু পৰিচালনা বিনয় ডেকাই কৰিব লাগে। আৰু বাইদেউৰ কথাটো মই জানোৱেই, প্ৰাঞ্জনা দত্ত বাইদেউ কিমান উচ্চ পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী। আৰু মই মুকলিকৈ কৈছোঁ যে আজিৰ তাৰিখত অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ যদি কওঁ প্ৰাঞ্জনা দত্তই শ্ৰেষ্ঠ অভিনেত্ৰী। গতিকে তেখেতে আজি এইবাৰ যে দিনাবাণীত আহিছে, আমাৰ দিনাবাণীৰো সৌভাগ্য, আমাৰ এই সৰুক্ষেত্ৰী অঞ্চলৰ আমি সৌভাগ্য বুলি ধৰিছোঁ। আৰু আশা ৰাখিছোঁ বাইদেৱে থিয়েটাৰ দিনাবাণী বিনয় ডেকা ডাঙৰীয়াই থিয়েটাৰ দিনাবাণী আৰু অন্যান্য শিল্পী কলা অভিনেতা অভিনেত্ৰীসকলে থিয়েটাৰ দিনাবাণী আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকে জানে অতি কষ্টৰে আমাৰ ব্ৰহ্মণ্ডাৰ লগতে আহি আৰম্ভ কৰিছোঁ। এইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে এনেকুৱা এটা আসনত ধৰি দিছে 52 বছৰ, বহুত থিয়েটাৰ আহি গ'ল, কিন্তু থিয়েটাৰ দিনাবাণী এটা স্থিতিত থাকিব, এটা গতিত থাকিব। মই আশা কৰিম যাতে এইবাৰ দিনাবাণী এটা নতুন পায়। মই আটাইলৈ পুনৰ মোৰ শুভেচ্ছা জনাইছোঁ। আৰু উপস্থিত আটাইলৈ মই কাকো সম্বোধন কৰা নাছিলোঁ। ইমানবোৰ মানুহ যে আহিছে, ইমান আপোনালোকৰ সদিচ্ছা আছে থিয়েটাৰ দিনাবাণীৰ ওপৰত। আৰু আমাৰ সৰ্থেবাৰী
কেন্দ্ৰ কৰি গোটেই অঞ্চলত ধনিয়াকুছিটো নিজৰ ঠাই, বেঙাপাৰা মচিমা নিজৰ ঠাই, কিন্তু ইমান বাহিৰৰ পৰা যে ইমান মানুহ আহিছে, থিয়েটাৰ তিনিআলিত যে ইমান আপোনালোকে অন্তৰৰ পৰা ভাল পায়, এইটো আজি এটা প্ৰমাণ হৈছে। আপোনালোক আটাইয়ে থিয়েটাৰ তিনিআলিক সহায় সহযোগ কৰিব, সকলোফালে দিহা পৰামৰ্শ দিব, তাকেই কামনা কৰি মোৰ এই কথা সামৰণি মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।